৭৫ বছৰত ৫টা বছৰৰ বাবে একেৰাহে বাজেট দিব পৰা আৰু বিত্তমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিক প্ৰতিনিধিত্ব কৰা এইটো আমাৰ স্বাধীনতাৰ পিছত বা স্বাধীনতাৰ আগৰ বুৰঞ্জীত এক প্ৰথম উদাহৰণ। মই প্ৰগতিশীল অসমৰ সপোন বাস্তৱত ৰূপায়িত কৰাৰ দিশত আজিৰ বাজেটখনত যি এক বিশাল পদক্ষেপ গ্ৰহণ কৰা হ'ল তাৰ বাবে মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক অভিনন্দন জনাইছোঁ আৰু আমাৰ চৰকাৰখনৰ দৰ্শন আদৰ্শ আৰু ভৱিষ্যতক বাজেটখনত এক অনন্য সমাহাৰেৰে উপচাই তোলাৰ বাবে তেখেতক মই ধন্যবাদ জনাইছোঁ। মই আপোনালোকক কেইটামান সৰু ষ্টেটিষ্টিক্স দিব খুজিছোঁ। 2015-16 চনত আমাৰ চৰকাৰৰ বাজেট আছিলে ৬৪,১৪২ কোটি টকা। তাৰ বিপৰীতে সেই সময়ৰ চৰকাৰে মাত্ৰ ব্যয় কৰিছিল ৪১,০০০ কোটি টকা। অৰ্থাৎ মাত্ৰ 10 বছৰৰ ভিতৰতে 40,০০০ কোটি টকাৰে বছৰটোৰ চৰকাৰ পৰিচালনা কৰা অসমক আমি 10টা বছৰৰ ভিতৰত 1,44,০০০ টকালৈ বা 1,44,০০০ কোটি টকা বিনিয়োগলৈ আমি বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। এইবাৰৰ বাজেটো 1,55,০০০ কোটি টকা ব্যয়ৰ 1,55,985.14 কোটি টকাৰে উপস্থাপন কৰা হৈছে। যোৱাবাৰ বাজেট আমাৰ 1,68,391 কোটি টকা আছিল, কিন্তু যেতিয়া বছৰটোৰ শেষৰ ফালে এই বাজেট 1,66,000 কোটি টকা স্পৰ্শ কৰে। মই ভাবোঁ যে এইবাৰ 1,55,000 কোটি টকা আমি যি বাজেট দাখিল কৰিছোঁ বছৰৰ শেষৰ ফাললৈ ই 1,75,000 কোটি টকা অতিক্ৰম কৰিব। এইবাৰৰ বাজেট বক্তৃতাত বিত্তমন্ত্ৰীগৰাকীয়ে এক উল্লেখযোগ্য এখন তালিকা দিছে। চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি ভাৰতৰ সকলো ৰাজ্যই ঋণ গ্ৰহণ কৰে, কিন্তু আটাইতকৈ কম ঋণ গ্ৰহণ কৰা ৰাজ্যসমূহৰ ভিতৰত আজি আমাৰ অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পাঞ্জাৱ, হিমাচল, অৰুণাচল, মণিপুৰ, পশ্চিমবংগ, কেৰালা, নাগালেণ্ড, ৰাজস্থান, মেঘালয়, বিহাৰ, অন্ধ্ৰপ্ৰদেশ, ছিকিম, মিজোৰাম, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, হাৰিয়ানা, তামিলনাডু, মধ্যপ্ৰদেশ এনেধৰণৰ ৰাজ্যবিলাকতকৈও ডেপ GDP ৰেচিঅ' অসমৰ আটাইতকৈ কম। ইনফেক্ট ঋণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ ফালৰ পৰা আটাইতকৈ কম ঋণ লোৱা 5খন ৰাজ্যলৈ ৰূপান্তৰ হৈছে। GDP গ্ৰোথৰ ক্ষেত্ৰত 2015-16 চনৰ পিছত অৰ্থাৎ আমি যদি গোটেই আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পৰা চাব যাওঁ তেতিয়াহ'লে ৰাষ্ট্ৰীয় গড় বৃদ্ধিতকৈ অসমৰ গড় বৃদ্ধি প্ৰতিটো বছৰতে বেছি হৈ আছে। যোৱা বছৰত যিটো 23-24 চনত দেশ 10% বৃদ্ধি হৈছিলে, আমাৰ ৰাজ্য 19% আমি বৃদ্ধি হ'ব পাৰিছোঁ। অৰ্থাৎ ভাৰতবৰ্ষলৈ এখন মোৰ যিটো পলিটিকেল ফিলচফি যে অসম এখন ডিপেণ্ডেণ্ট ষ্টেট হ'ব নালাগে, কাৰোবাৰ মুখলৈকে চাই থকা এখন ৰাজ্য হ'ব নালাগে, ভাৰতবৰ্ষৰ প্ৰগতিত অসমে বৰঙণি যোগাব লাগে। দেশৰ 10% গ্ৰোথৰ বিপৰীতে অসমত এইবাৰো 13% অসমৰ বিকাশ হ'ব। অৰ্থাৎ এতিয়া আমি অসমক এখন নেট
কন্ট্ৰিবিউটিং ষ্টেট বুলি আমি ক'ব পাৰোঁ। এই বছৰটোত আমি কেইবাটাও মাইলৰ খুঁটি অতিক্ৰম কৰিব পাৰিছিলোঁ। বিত্তমন্ত্ৰীগৰাকীয়ে তাৰ বিষয়ে তেখেতৰ ভাষণত উল্লেখ কৰিছে। ইয়াৰ ভিতৰত মই এটা বিশেষ কথালৈ আগবঢ়াম, যিটো আমাৰ সাধাৰণতে আমি আলোচনা নকৰোঁ। আমাৰ অসমখনে এনে এখন ৰাজ্য, যিখন ৰাজ্যই ৰাজ্যৰ ভৱিষ্যতৰ বাবেও চিন্তা কৰি কাম কৰি আহিছে। বহু সময়ত আমাৰ চৰকাৰে ঋণ কিমান লয় তাৰ বিষয়ে আলোচনা কৰা হয়, কিন্তু অসমে লাহে লাহে আমাৰ যিটো সম্পদ, সেই সম্পদক আমি কি ধৰণে বৃদ্ধি কৰি আহিছোঁ সেই বিষয়ে যিকোনো কাৰণতে আমাৰ যিসকলে ইকনমিক্স বা যিসকলে এই বিষয়বোৰ জানে তেওঁলোকক আমি বহুত বেছি আলোচনা কৰা দেখা নাপাওঁ। মই এইবাৰৰ বাজেটত বিত্তমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছোঁ যে প্ৰথমবাৰৰ বাবে অসমৰ ষ্ট্ৰেংথ তাক তেখেতে বাজেটত উল্লেখ কৰিছে। আপোনালোকে ইংৰাজী বাজেটৰ 51 নম্বৰত যদি পৃষ্ঠাত চায় তেতিয়াহ'লে তাত অসমৰ শক্তি, বিত্তীয় শক্তি তেখেতে প্ৰদৰ্শন কৰিছে। আজি আমাৰ ৰাজহুৱা খণ্ড উদ্যোগক যোৱা 10টা বছৰত ক্ৰমাগত ৰিফৰ্ম কৰাৰ কাৰণে এতিয়া আমাৰ ৰাজহুৱা খণ্ড যিবিলাক প্ৰতিষ্ঠান তাৰ পজিটিভ নেট ভেলু হৈছেগৈ 40,380 কোটি টকা। তাৰমানে আজিৰ দিনত দ্য ভেলু অফ আৱাৰ PSUs, আমাৰ যি বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে, তাৰ ইকনমিক বা তাৰ নেটৱৰ্থ 40,000 crores বৃদ্ধি পাইছে। নুমলীগড়ত কৰা আমাৰ বিনিয়োগ আজি যদি আমি বজাৰত বিক্ৰী কৰিব খোজো, ইট উইল গিভ আছ 7,000 crores। ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকত এই সময়ছোৱাত আমি আমাৰ ভৱিষ্যতৰ বিত্তীয় সুৰক্ষাৰ কাৰণে আমি জমা কৰি থৈছোঁ 7,484 কোটি টকা। আমি নিজে এটা বিত্তীয় ষ্টেবিলিটি ফাণ্ড এটা কৰিছোঁ, আমাৰ আইফাত, তাত আমি জমা থৈছোঁ 900 কোটি টকা। আৰু মুখ্যমন্ত্ৰীৰ গ্ৰাম্য সাহায্য নিধিত আমি ভৱিষ্যতৰ কাৰণে জমা কৰি থৈছোঁ 2700 কোটি টকা। অৰ্থাৎ অসমৰ যদি নেটৱৰ্থ আজি ক'ব যায়, আজিৰ দিনটোত 40,000, 46,000, 46,000ৰ লগত আমাৰ কিমানখিনি হয়, তো আজি আমাৰ গোটেই অসমত 40 + 17,000, আজি আমাৰ 60,000 crores আনুমানিক আমি এটা বিত্তীয় ষ্টেবিলিটি নিৰ্মাণ কৰিব পাৰিছোঁ, যিটো ভাৰতৰ কোনো ৰাজ্যই ভৱিষ্যতৰ কথা চিন্তা কৰা নাই যে আমি প্ৰত্যেক বছৰে এটা টকা ভৱিষ্যত অসমৰ কাৰণে আছুতীয়াকৈ ৰাখি ৰাখি গৈ আছোঁ, যাতে ভৱিষ্যত প্ৰজন্মৰ সন্মুখত আমি কেতিয়াও প্ৰশ্নৰ সন্মুখীন হ'ব নালাগে। So with that solid base, with a higher GDP than nation's GDP, 300% increase of budget allocation, আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনতকৈ, আৰু কেপিটেল ইনভেষ্টমেণ্ট যি কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে শেষলৈ এটা বছৰত তেওঁলোকে কেপিটেল ইনভেষ্টমেণ্ট কৰিছিল 2,400 কোটি টকা, আৰু 2,400 কোটি টকা 2,951 কোটি টকা। তাৰ বিপৰীতে এইবাৰ আমি কেপিটেল ইনভেষ্টমেণ্ট কৰিছোঁ প্ৰায় 25,000 crores। তাৰমানে আমি প্ৰতিটো টকা এটা বছৰত অসমৰ দৰে ৰাজ্য এখনে 25,000 কোটি টকা অকৰ মূলধনী ব্যয় কৰিব পৰাটোৱেই আমাৰ ৰাজ্যৰ বিত্তীয় ব্যৱস্থাৰ পজিটিভ যিটো এটা মোৰ দৃষ্টিত যে ওৱান অফ দ্য বেষ্ট মেনেজ ফিস্কেলি প্ৰুডেণ্ট ষ্টেট তাক আজি প্ৰমাণ কৰিছে। ভাৰত চৰকাৰে আমাক ডেট GDP ৰেচিঅ' 32%লৈকে অনুমোদন কৰি থৈছে। উই আৰ মেইনটেইনিং ইট বিলো 25%, যিটোৱে আমাৰ আজি সক্ষম বিত্তীয় ব্যৱস্থাৱলীক সূচাইছে। এই ধৰণৰ এটা
শক্তিশালী বিত্তীয় ব্যৱস্থাক সন্মুখত ৰাখি এইবাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ ঘোষণা কৰিছে। অৰুণোদয় আঁচনি প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব। আৰু আমি ইমানো চিন্তা কৰিছো যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা, মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই মে মাহৰ 10 তাৰিখে নতুন চৰকাৰ হয়, অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছো। এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম। মুখ্যমন্ত্ৰীৰ আসনৰ পৰা মই অসমৰ আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন, হেণ্ডলুম এই কামবিলাক কৰিব পাৰে, প্ৰথমে 10,000 পিছত আমি 25,000 টকাকৈ আগবঢ়াম। 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যোৱা বছৰতকৈ এইবাৰ হিতাধিকাৰী প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হ'ব। কাৰণ বিশ্ববিদ্যালয়বিলাকত কলেজবিলাকত একাংশ ছাত্ৰ ছাত্ৰী পঢ়ে, তেওঁলোকে সেল্ফ ফাইনেন্স স্কিমত পঢ়ে। আগতে তেওঁলোক এই স্কিমৰ অন্তৰ্ভুক্ত নাছিল, এইবাৰ আমি তেওঁলোকক এই স্কিমৰ অন্তৰ্ভুক্ত কৰিছোঁ। 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সমূহ বিদ্যালয়ক এইবাৰ আমি প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিছোঁ। তাৰ লগতে 6 শিডিউল এৰিয়া আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত আমি কিছু কনচেশ্যন, কোৱালিফিকেশ্যনৰ পৰা নাম্বাৰ অফ ষ্টুডেণ্ট, যিমানবিলাক আগৰ আইনত যি কোৱালিফিকেশ্যন আছিল, ইয়াত আমি শিথিলতা দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা এটা নতুন স্কিম। অসমত যেতিয়া এজন ল'ৰাই গ্ৰেজুৱেট পাছ কৰে, দেউতাক মাকে ল'ৰাজনক পইচা দিয়া বন্ধ কৰি দিয়ে যে তুমিতো এতিয়া গ্ৰেজুৱেট পাছ কৰিলা। কিন্তু ল'ৰাজনে গ্ৰেজুৱেট পাছ কৰিয়ে কৰ্মসংস্থাপন এটা নাপায়। কিন্তু যিদিনাখনৰ পৰাই গ্ৰেজুৱেটৰ মাৰ্কশ্বিটখন পালে, ল'ৰা ছোৱালীয়ে দেউতাক মাকক পইচা খুজিবৰ কাৰণে বেয়া পায়। আমি তেনে সকলো ছাত্ৰ ছাত্ৰী, যদিহে নিযুত মইনাৰ তেওঁ হিতাধিকাৰী নহয়, দুটা পইচা দিয়াৰ কোনো মিনিং নাই, আমি গ্ৰেজুৱেট অসমৰ পৰা যোন ল'ৰাই গ্ৰেজুৱেট পাছ কৰিব তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ দিম। আৰু কোনোবা এজন ল'ৰাই যদি কয় মই যে দিল্লীত IASৰ পৰীক্ষা দিব কোচিং কৰিব খুজিছোঁ, বোলে মই কৰবাত মেনেজমেণ্টৰ পৰীক্ষা দিব যাব খুজিছোঁ, তেওঁ যদি আবেদন কৰে যে মোক 2500কৈ মাহত নালাগে, একেলগে 25,000 টকা লাগে, আমি 25,000 টকা এটা একেলগে আমি দি দিম। নিযুত মইনা আঁচনি PG-লৈকে আছিলে, কিন্তু ৰিচাৰ্চ স্কলাৰ আমাৰ ইউনিভাৰ্চিটিত বহুত ল'ৰা ছোৱালী আছে, তেওঁলোকৰ খৰচো বেছি। এইবাৰ আমি ৰিচাৰ্চ স্কলাৰসকলকো 25,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দিব্যাংগ হলে তেওঁলোকে 50,000 টকা পাব। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকাকৈ 25,000 যুৱক যুৱতীক দিছিলোঁ। এইবাৰ অক্টোবৰক আমি তেওঁলোকক ছেকেণ্ড ইনষ্টলমেণ্টটো দিম। যিসকলে বাইক টাইক কিনি ল'লে তেওঁলোকে নাপাব, যিসকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম। অতিৰিক্তকৈ আৰু 75,000 যুৱক যুৱতীক আমি 1 লাখকৈ টকা দিম। অহা আমি এনে ডেট এটা ঠিক কৰিছোঁ, 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি
আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম। ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব। মূল্য বৃদ্ধিৰ ওপৰত আমি প্ৰায়ে আলোচনা কৰোঁ। এইবাৰ আমি এটা নতুন স্কিম আনিছো, যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে বজাৰৰ মূল্যতকৈ 25 টকা মূল্যত কম 1 কেজি মচুৰ দালি পাব। আৰু যদি পৰিয়ালটো ডাঙৰ হয়, 5 জনতকৈ বেছি মেম্বাৰ থাকে, তেওঁক আমি 2 কেজি দিম। তাৰ উপৰিও চেনি আমি বজাৰৰ মূল্যতকৈ 20 টকা কমত দিম আৰু আমি নিমখো আমি বজাৰতকৈ 10 টকা মূল্যত কম দিম। গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে এইবাৰ আমি কেইটামান লেণ্ডমাৰ্ক ডিচিশ্যন আনিছো। এটা হ'ল 2005ৰ আগত এপইণ্টমেণ্ট প্ৰচেছ আৰম্ভ হ'ল, কিন্তু কিবা কাৰণত এপইণ্টমেণ্টখন 2006ত পালে। আমি তেওঁলোকক OPS-লৈকে লৈ যাম। NPS-ৰ জেগাত তেওঁলোক OPS-ত যাব। ইয়াৰ ফলত ৰাজ্য চৰকাৰত 30,000 নতুন কৰ্মচাৰী OPS-ত অন্তৰ্ভুক্ত হ'ব। যিসকলে UPS-ত যাব খোজে, আমি UPS-ত যাব সুবিধা দিম। সকলোতকৈ ডাঙৰ কথা, মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ্য যোজনা, য'ত আজিৰ দিনত 2,10,000 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে ৰেজিষ্টাৰ কৰিছে, এতিয়াৰ পৰা মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেলত তেওঁলোকে কেছলেছ ট্ৰিটমেণ্ট পাব। আৰু এই বছৰৰ শেষৰ ফালে নাৰায়ণ হৃদয়ালয়া হওক, এপল হওক, তাতো আমি কেছলেছ ব্যৱস্থা ৰূপান্তৰকৰণৰ দিশত আমি এই ব্যৱস্থাটোক আগুৱাই লৈ যাম। সকলোতকৈ ডাঙৰ কথা হৈছে যে NHM সৰ্বশিক্ষা, যিবিলাক এনেকুৱা ধৰণৰ ছ'চাইটিত কাম কৰে, চৰকাৰী কৰ্মচাৰী নহয়, তেওঁলোককো এইবাৰ আমি মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা কৰি দিম। NHM, SSA ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো। অংগনবাদী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পেত যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত, তেওঁলোকে হাউচ ৰেণ্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছো। আৰু NHM, SSAত কাম কৰা কৰ্মচাৰীসকলৰো যাতে এটা নিজৰ ঘৰ হয়, তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো। আমাৰ যি ইয়েৰ অফ বুকছ আছে, ইয়েৰ অফ বুকছত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছো। গ্ৰন্থমেলা পাতিলে সহায়, 1,000 সৃষ্টিশীল লিখকলৈ 25,000 টকাৰ সাহায্য, আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1,000 টকা দিম, যাতে তেওঁলোকে গ্ৰন্থ কিনিব। কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিচত জমা দিব লাগিব। আমি ইলেক্ট্ৰিচিটি 120 ইউনিটলৈকে যিসকলে ব্যৱহাৰ কৰে, তাৰমানে আমাৰ 48 লাখ কনজিউমাৰে মাহত 120 ইউনিটতকৈ কম ব্যৱহাৰ কৰে। 1 মে'ৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ যিটো মাচুল, তাক আমি পাৰ ইউনিটত 1 টকা হ্ৰাস কৰিম। অক্টোবৰ নৱেম্বৰ মাহত আমি চেষ্টা কৰিম আৰু কিছু হ্ৰাস কৰাৰ বাবে, অৰ্থাৎ ইলেক্ট্ৰিচিটিৰ বোজাও আমি ৰাইজৰ পৰা কমাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। এইবাৰ এটা আমি ডাঙৰ স্কিম হাতত লৈছো, সেইটো হ'ল আমাৰ কৃষকসকলে যেতিয়া ধান আমি তেওঁলোকৰ পৰা কিনো, আমি তেওঁলোকৰ পৰা ভাৰত চৰকাৰে যিটো আমাক টকা দিয়ে সেইটো দামত আমি কিনো। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো যে ভাৰত চৰকাৰে যিটো দাম দিয়ে তাৰ ওপৰত অসম চৰকাৰে 250 টকা দিব। তাৰমানে অহা 1 এপ্ৰিলৰ পৰা ধানৰ সমৰ্থন মূল্য অসমত 2550 টকালৈকে বৃদ্ধি হ'ব। 2021 চনত এই মূল্য 600 টকা আছিল। 600ৰ পৰা 2550 টকালৈকে বৃদ্ধি হ'ব। সৰিয়হ যদি বিক্ৰী কৰে, ভাৰত চৰকাৰে 5,900 টকা দিয়ে, আমি 500 টকা লগত দিম, তাত 6,500 টকালৈকে ই বৃদ্ধি পাব, 6,450।
আৰু অহা ভৱিষ্যতে আমি আৰু এটা ঠিক কৰিছো যে জিলাবিলাকত আমি একোটা FPO নিৰ্মাণ কৰিম, তেওঁলোকক আমি টকা দিম। তেলটো ভাৰত চৰকাৰক বা নাফেডক বিক্ৰী কৰাতকৈ আমাৰ নিজৰ ডিষ্ট্ৰিক্টতে তেলটো বনাই, আগত যেনেকে তৃপ্তি বনস্পতি আছিল তেনেকুৱা খাটি ঘানিত পেৰা তেলৰ আমি এটা ব্ৰেণ্ড নিৰ্মাণ কৰিব খুজিছো। অসমৰ বহুত আজিও আমাৰ জহা চাউল শিৱসাগৰৰ পৰা ভিয়েটনামলৈকে গৈছে, আমাৰ FPO বিলাকে এই কাম কৰি আছে। অসমৰ 500 FPOক আমি 10 লাখ টকা কৰি একোটাকৈ আৰ্থিক অনুদান আগবঢ়াম। ডিব্ৰুগড়ত অসম বিধানসভাৰ নিৰ্মাণ, দৰঙত মেডিকেল কলেজ নিৰ্মাণ, কেইবাটাও আন্তঃগাঁথনিমূলক আঁচনিও আমি ইয়াতে সন্নিৱিষ্ট কৰিছো। দুটা খুব ভাল লগা আঁচনি ইয়াত আহিছে। বন্য জীৱ জন্তুৱে যাতে বিদ্যুৎ পৰিবাহিত লাইনত খুন্দা খাই মৃত্যুবৰণ নকৰে, তাৰ কাৰণে এইবাৰ আমি ইনচুলেটৰ লগাম আৰু ই বহুত বন্য জীৱ জন্তুৰ জীৱন ৰক্ষা কৰিব। হাতীয়ে যাতে প্ৰকৃত খাদ্য পায়, তাৰ কাৰণে আমি নেপিয়াৰ গ্ৰাছ লগাম, যাতে হাতীয়েও খাব পাৰে, তাৰ পৰা কম্প্ৰেছ বায়'গেছো ওলাব পাৰে। ৰিলায়েন্সৰ লগত আমাৰ MOU হৈছিল ইনভেষ্টমেণ্ট সামিটৰ সময়ত, চৰকাৰেও প্ৰচেষ্টা ল'ব আৰু ৰিলায়েন্সকো আমি কাৰ্বি আলং বা আন জাগাত য'ত আমাৰ মাটি আছে আমি নেপিয়াৰ গেছ কৰিবৰ কাৰণে আগবঢ়াম, যাতে আমি বায়' ৰিফাইনেৰী অসমত বনাব পাৰোঁ তেওঁলোকৰ লগত, যিটো আমাৰ MOU হৈছিলে। কাজিৰঙাত যিমান পুৰণা গাড়ী আছে, লোন আৰু ৰাজ সাহায্যৰে আমি গোটেইবিলাক গাড়ী EV-লৈ ৰূপান্তৰ কৰিব খুজিছো, যাতে কাজিৰঙাত বিদেশী পৰ্যটকসকল আহিলে আমি বহুতখিনি তেওঁলোকক সুবিধা দিব পাৰোঁ। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টৰ ওপৰত আমি আলোচনা কৰিছো। 3টা কথাৰে মই সামৰণি মাৰিম। এপ্ৰিল মাহৰ পৰা অসমৰ চৰকাৰী যিকোনো নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো আমি প্ৰকাশ কৰিম। লাহে লাহে এপ্ৰিলৰ পৰা ই গতি ল'ব, 3 মাহ সময় লাগিব। ছেপ্টেম্বৰ মাহত আমি এছেম্বলিত এখন আইন আনিম যে অসমৰ বহুকেইটা ৰাজহ খণ্ডত অকল খিলঞ্জীয়া মানুহে মাটি কিনা বেচা কৰিব পাৰিব। আৰু এখন আমি ইয়াতে সিদ্ধান্ত আনিছো, ইণ্টাৰ ৰিলিজিয়ন লেণ্ড ট্ৰান্সফাৰ চৰকাৰ বা মুখ্যমন্ত্ৰীৰ অনুমোদনতহে হ'ব পাৰিব। হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰা, মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা, এইটো চৰকাৰ বা মুখ্যমন্ত্ৰীৰ অনুমোদনতহে হ'ব পাৰিব। তাৰ বিষয়েও বাজেটত আমি কৈছো। এটা সৰু কথা কিন্তু বহুতখিনি সুবিধা হ'ব। কেতিয়াবা ঘৰতে সৰু মিঠাতেলৰ ঘানি মিল এটা বহাবৰ কাৰণেও আমাৰ ল'ৰা ছোৱালী ৰেভিনিউ ডিপাৰ্টমেণ্টত অহা যোৱা কৰি থাকিব লাগে লেণ্ড ক্লাছিফিকেশ্যন চেঞ্জৰ কাৰণে। সেইকাৰণে ক্ষুদ্ৰ উদ্যোগীসকলক এইবাৰ আমি কৈছো তোমালোকে মাত্ৰ ফিজটো জমা দি দিবা, লেণ্ড ট্ৰান্সফাৰ উইল বিকাম অট'মেটিক। তেনেকে অইল ইণ্ডিয়া লিমিটেডেও খেতিৰ মাটিত তেল উলিয়াই আছে, তেওঁলোককো আমি কৈছো যে আপোনালোকে পইচাটো জমা দিলে মাটিটো কমাৰ্চিয়েল হৈ যাব, কিন্তু খেতিৰ মাটিত আপোনালোকে তেল উলিয়াই থাকিব নালাগে। সেই ধৰণে যদি কোনোবাই সোলাৰ কৰিব খোজে নিজৰ ঘৰৰ মাটিত, তাৰো আমি অট'মেটিক তেওঁলোকক লেণ্ড ট্ৰান্সফাৰৰ অনুমতি দিম। বিপ্লৱ শৰ্মা কমিটি আয়োগৰ পৰামৰ্শ মতে সত্ৰ আয়োগ গঠন কৰা হ'ব। সত্ৰ আয়োগ ষ্টেটুটৰী হ'ব। আসাম ৰেভিনিউ বোৰ্ডৰ সম্পূৰ্ণ পাৱাৰ থাকিব। DC সকলে সত্ৰৰ মাটিৰ ক্ষেত্ৰত DCs উইল বি সাবঅৰ্ডিনেট টু দা সত্ৰ আয়োগ, অৰ্থাৎ DC সকলে সত্ৰৰ মাটিৰ ক্ষেত্ৰত সত্ৰ আয়োগৰ অধীনতহে কাম কৰিব পাৰিব, নিজা সিদ্ধান্ত ল'ব নোৱাৰিব। সত্ৰ বোৰ্ডখনে অসমীয়াত আয়োগো হ'ব পাৰে। তাৰ পিছত ইয়াত আৰু এটা সিদ্ধান্ত লোৱা হৈছে যে চৰ অঞ্চলৰ মাটি জৰীপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে, আবলটনৰ সিদ্ধান্ত লোৱা নাই, জৰীপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। চৰ অঞ্চলৰ মাটি জৰীপ কৰিলে গভৰ্ণমেণ্টৰ লেণ্ড বেংক বহুত বৃদ্ধি পাব। নেপিয়াৰ ধৰণৰ গ্ৰাছৰ যিবোৰ আমি কথা কৈছো, আমি বহুতবিলাক কাম কৰিব পাৰিম, কাৰণ আজি বহু মাটি কোনো হিচাপ নোহোৱাকৈ একাংশ মানুহৰ হাতত আছে। মেজৰ এনাউন্সমেণ্টত মই 6-7টা কথা আপোনালোকক ক'ব খুজিছো। মেডিকেল কলেজত যি নতুন ল'ৰা ছোৱালী আহিব, তেওঁলোকক এইবাৰ আমি নাৰ্ছিং হোমৰ পৰিৱৰ্তে মেডিকেল কলেজতে ৰাখিব খুজিছো। গাড়ী লোনো দিম, ঘৰৰ লোনো দিম। প্ৰফেচাৰখিনিক পোষ্ট নাথাকিলেও আমি প্ৰমোশ্যন দিয়াৰ ব্যৱস্থা কৰিম। তেওঁলোকক নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ছেমিনাৰত আমি যোৱাৰ ব্যৱস্থা কৰি দিম। 2টা মেজৰ এনাউন্সমেণ্ট।
আমি অসমত বৰ্তমান গোটেই ভাৰতত কেন্সাৰ ট্ৰিটমেণ্টৰ প্ৰটন থেৰাপি মেচিন এপলো হস্পিটালত আছে আৰু বোম্বাই টাটা মেমৰিয়েলত আছে গভৰ্ণমেণ্ট সেক্টৰত ভাৰতৰ ভিতৰতে প্ৰথম প্ৰটন থেৰাপি প্ৰটন বিম থেৰাপি উইল কাম টু গুৱাহাটী সেকেন্ড অসমে নিজা এটা উপগ্ৰহ লঞ্চ কৰিব we are going to launch a satellite in association with ISRO এই স্যাটেলাইটটো ভাৰত বা পৃথিৱীত ঘূৰি নাথাকে স্যাটেলাইট আমি বহুত দেখিছো কিন্তু এই স্যাটেলাইট যেহেতু এটা নিৰ্দিষ্ট গতিপথত ঘূৰি থাকে অসমত হি নাথাকে কিন্তু অসমৰ আকাশত যদি আমাৰ এটা স্যাটেলাইট এনি টাইম উৰি থাকে বাংলাদেশী এজন আহিলেও স্যাটেলাইটটো আমাক ক'ব পাৰিব ব্ৰহ্মপুত্ৰৰ বানপানীৰ বিষয়ে অৰুণাচলত পানী থাকুতে আমাক ক'ব পাৰিব আৰু এই স্যাটেলাইটটো যদি আমি পাওঁ তেতিয়ালে খেতিৰ ওপৰত বতৰ কেনেকুৱা হ'ব 3 মাহ আগতে আমাক ক'ব পাৰিব so Assam will be the first state in our country to have our own satellites finally আমি আৰু দুটা নতুন কাম কৰিব খুজিছো যেটো আগত কৰ্ণাটকে এনাউন্স কৰিছে নেটফ্লিক্স দেখিছে কিন্তু নেটফ্লিক্সৰ দৰে আমি অসমৰ এটা OTT প্লেটফৰ্ম বনাব খুজিছো যাতে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা ডক্টৰ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি অসমৰ সকলো সাংস্কৃতিক সম্পদ এই OTT প্লেটফৰ্মত আমি সংৰক্ষণ কৰিব পাৰো Assam will be the first state or maybe second কাৰণ কৰ্ণাটকে এনাউন্স কৰিছে আমিও এনাউন্স কৰিছো কোন আগত কৰিব পাৰে না জানো কিন্তু Assam will be the one of the first state to have our own OTT platform যাতে আমি অসমৰ কলা সংস্কৃতিক আমি সংৰক্ষণ কৰিব পাৰো স্যাটেলাইটে হক প্ৰটনে হক আমাৰ নিজৰ OTT প্লেটফৰ্মে হক এই গোটেই বাজেটখন আপোনালোকে যেতিয়া চাব তেতিয়া ভৱিষ্যতৰ এখন অসমৰ কল্পনা পাব যিখন অসম ভাৰতৰ বৌদ্ধিক অৰ্থনৈতিক সামাজিক ৰাজনৈতিক নেতৃত্ব ল'ব তেনেকুৱা এখন অসমৰ ভৱিষ্যত অসমৰ স্বপ্নৰে আমি এইবাৰৰ বাজেটখন আপোনালোকৰ মাজলৈ লৈ আহিছো বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানিক ধন্যবাদ জনাইছো কোনো নতুন ট্যাক্স নাই বৰঞ্চ চাহ উদ্যোগক কেঁচা পাতৰ ওপৰত যি কৰ আৰোপণ কৰা হয় তাক আমি 2 বছৰৰ কাৰণে ৰেহাই দিছো মাহত 15,000 টকালৈকে উপাৰ্জন কৰা সকলো ব্যক্তিক আমি প্ৰফেশনাল ট্যাক্সৰ পৰা ৰেহাই দিছো এতিয়া দোকান পোহাৰত কাম কৰা আমাৰ কৰ্মচাৰীসকলে প্ৰফেশনাল ট্যাক্স দিব নালাগিব কাৰণ সকলোৰে দৰমহা প্ৰায় 15,000ৰ তলত তাৰো সুবিধা পাব প্ৰাদেশিকৰণ সকলৰ লগতে গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি আমাৰ আশা অংগনবাদী দৰমহা বৃদ্ধি তাৰ লগত বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচিত কাম কৰা লোকসকলৰ প্ৰতিও দৰমহা বৃদ্ধি 60 বছৰলৈকে চাকৰি ফুল মেডিকেল ৰিইম্বাৰ্সমেন্ট আমি ৰাইজে ভোগ কৰি থকা বহুতবোৰ সমস্যা কৰ্মচাৰীসকলৰ OPSৰ সমস্যা বহুতবোৰ সমস্যা আমি এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো এখন নতুন অসমৰ সপোনেৰে অত্যন্ত শক্তিশালী বাজেট এখন আগবঢ়োৱাৰ বাবে নিৰ্বাচনৰ বছৰতো আমি আমাৰ লক্ষ্যৰ পৰা বিচলিত নহয় দূৰলৈকে চিন্তা কৰিব পৰা এখন বাজেট উপস্থাপন কৰাৰ বাবে মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানিক আকৌ এবাৰ ধন্যবাদ জনাইছো You see, whenever election come, a political party always presents a budget which is more beneficiary driven. We are continuing our effort to empower poor and middle class, but at the same time we have not deviated from our strong commitment to make Assam one of the front-running state in our country. In this budget, we have announced a proton beam therapy so that Assam can become a place for medical tourism. After our effort to set up 17 hospitals with Tata, this is the next step
which we have taken, and this is one of the first in the country. We have spoken about launching a satellite of our own. Because Assam is a flood-prone state, we need a satellite which is dedicated and which run within the geographical territory of Assam. We have announced that in association with Indian Space Research Organization, we will launch a Assam-specific satellite so that we can manage our border well, we can contribute in the contribution, we can contribute in the farming sector, we can also predict floods. We have also announced to Assam, we want to take Assam as an emerging soft power. That is why we have also announced OTT platforms of our own. We have also spoken to convert Assam to a carbon economy. Many countries in the world produce carbon, but they can invest in green power in Assam so that their carbon offset they can get in Assam. So that will make Assam a next industrial destination. Overall, our contribution into the national GDP now, in percentage terms, over and above the national GDP. If nation's GDP is growing at 9%, Assam is growing at 13%. Our capital expenditure has increased from in last 10 years from mere 3,000 crores to total 25,000 crores this year. So we are growing at a very fast pace. While dealing with human, we have not forgotten about our wildlife. We have announced many fasts, like insulating our power cables, so that animal doesn't killed in those kind of accident. We have spoken about Napier gas, so that we can give fodder to the elephant, so that we can eliminate human-element conflict. So many fasts in the budget. We want to take Assam into that direction, and I hope that we will be able to fulfill our commitment. Landot এইটো হ'ব যে অসমৰ selected revenue blockত we have tried to implement the recommendation of Justice Biplab Sharma Committee in regards to the Clause 6 of Assam Accord. Under this, we will ensure that in selected revenue blocks, only indigenous people of Assam can indulge in sale and purchase of lands. So that was one of the recommendations which we have accepted. Assam is a very sensitive state. We want to avoid all kind of communal disturbances. So we have banned inter-religion transfer of land in last year in view of certain difficult situation. But those kind of ban cannot continue under the Constitution of India. So we have allowed now inter-religious sale and purchase of lands, but that will only happen with the approval of state government, so that we can specifically consider, scrutinize each and every proposals, and thereafter we can allow. Yes, we want to create 100 villages which will be AI powered, drone technology. So if you look, we are talking about carbon neutral economy. We have taken about AI neutral, AI driven smart village. We have spoken about bamboo city, that in Guwahati here from onwards, whoever construct any building, they have to have 5% component of bamboo. So we are bringing many fast, so that we can harness Assam and we can convert Assam as a sustainable economy. So we want to convert Guwahati as a bamboo city. We have also spoken about metro inland water transport, that there will be the new water metro, new terminal we are doing at Sukleshwar. From there, through water metro, we will be able to go to the airport. We are also will now engage a consultant
to connect Guwahati Airport from Khanapara veterinary field through the ropeway. So Varanasi has already done that project. We want to follow that. So you will see many firsts. So tomorrow I am going to speak in assembly, then I will be able to throw many lights. But there are many things. The main point that in spite of election, our budget shows that how much confident we are. So this budget is reflections of our confidence, our emergence into the national scenario. In a way, this budget reflects resurgence of Assam. You have also said that the areas, land in areas will be surveyed. So are you also trying to free it from the classes of that is not the commitment. What we have said that so far the SOR area lands has been actually controlled by the Matabbars. Poor and downtrodden people doesn't have any land rights. So there are two kind of situation will emerge. Once you settle the SOR area, there will be, even if you decide that you will give poor and downtrodden land as per the land policy, there will be a huge surplus of land banks. So that can be utilized for green economy. You can put solar, you can create Napier. So lots more opportunity will emerge. You can adopt modern cultivation, many things. So our idea is to ensure social justice, give the land to poor and downtrodden, but 2/3 of the SOR area lands will be released for future government activities. So, but while doing so, our commitment is now only for survey. On settlement, we will speak to All Assam Students Union, Assam Sahitya Sabha. We will take everybody into confidence. So today we are not discussing about settlement. We are discussing only about survey and future possibility which we have never unlocked. So আমি আপোনালোকে জানে যে যেটো কৃত্ৰিম উপগ্ৰহ আকাশলৈ নিক্ষেপ কৰা হয় সেই কৃত্ৰিম উপগ্ৰহবিলাক সমগ্ৰ বিশ্বত তেওঁলোকে ঘূৰি থাকে বা ভাৰতত ঘূৰি থাকে গতিকে সৌৰজগতত যেনেকে গ্ৰহ উপগ্ৰহই বিৱৰ্তন কৰি থাকে কৃত্ৰিম উপগ্ৰহ এটাও তেওঁক দিয়া নিৰ্দিষ্ট গতিত তেওঁ বিৱৰ্তন কৰি থাকে সেইকাৰণে অসমত যদি আমি স্যাটেলাইট ডাটা এটা বিচাৰো যেনেকে মই আপোনালোকে কলো যে উমৰাংচুত মাজত কয়লা দুৰ্ঘটনা হল আপোনালোকে আমাক কৈ আছে মই এটা বিধানসভাত ৰিপ্লাই দিম এই গুটে ৰেড হোল মাইনিং বিলাক ক্ৰিয়েট কৰা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু এই ডেটাটো পাওঁতে মোক কিমান দিন লাগিলে 45 ডেজ কাৰণ মোৰ কোনো স্যাটেলাইট নাই বেলেগ স্যাটেলাইটক বিচাৰি আমি উলিয়াব লাগে যে সেই সময়ত কোনটো স্যাটেলাইট উমৰাংচুৰ ওপৰত আছিল যেটো স্যাটেলাইট উমৰাংচুৰ ওপৰত আছিল তাৰ পৰাহে মই ডেটাখিনি পাম যে এই এক্সিডেন্ট হোৱা দিনটোত আকাশৰ ওপৰত সেই দিনটোত কোনটো স্যাটেলাইট আছিল যদি এটাও স্যাটেলাইট নাছিল আমি একো ডেটা নাপাম সেই কাৰণে আমাৰ নিজৰ ভৌগোলিক সীমাবদ্ধতাৰ ভিতৰত আমাৰ যদি এটা স্যাটেলাইট থাকে প্ৰতিদিনে যদি স্যাটেলাইটটো কৰিমগঞ্জৰ ফালে গৈ থাকে শ্ৰীভূমিৰ ফালে যায় মানকাছাৰৰ ফালে যায় বিদেশী আহিলে আপুনি গম পাব যদি প্ৰতিদিনাই স্যাটেলাইটটো ঘূৰি ফুৰে বানপানী অহাৰ আগতে নদীত অৰুণাচলত নদীৰ পানীটো স্যাটেলাইটে বহুত দিন আগতে দেখা পাব সেই কাৰণে আমি অসমৰ এটা নিজৰ কৃত্ৰিম উপগ্ৰহ এটা আমি লঞ্চ কৰিব খুজিছো ইছৰোৰ লগত কথা পাতি প্ৰাৰম্ভিক আলোচনা হৈছে কিন্তু বাজেটত যেহেতু ইট উইল কষ্ট around 450 to 500 crores আমি বাজেট প্ৰভিজন কৰিছো আৰু এই বছৰত আমি সেই দিশত আগুৱাই যাম এটো আপোনাৰ মানসিকতা মই কোনজন মানুহক কিনিব খুজিলে আপুনি কক আপোনালোকে কৈছিল কৰ্মচাৰীক ওপিএছ দিব লাগে আপোনালোকে নিজৰ কথাবোৰ নিজেই পাহৰি যায় আপোনালোকে পেপাৰত লিখি থাকে এইবোৰ কথা দুখিয়া পজা দুখিয়া ঘৰ আপোনালোকে লিখা কথাবোৰ কৰিলে আকৌ আপোনালোকে প্ৰশ্ন খুদে আপুনি কোন পেপাৰ তো ND24 এটো এইবোৰ বাতৰি দেখুৱাই থাকে
যে OPS নাই, আমাৰ চিকিৎসা বেয়া নাই, এইবিলাকতো আপুনিয়ে কৈ থাকে। আৰু আপুনি যদি ND24 এনেকুৱা কৰে, অৰুণোদয় হিতাধিকাৰীবিলাকে আপোনাৰ টিভি চোৱা বন্ধ কৰি দিব, TRP কমি যাব। কোনো সেইকাৰণে কংগ্ৰেছ UDF-ক অৰুণোদয় মানে ভোট নিদিয়ে, ইলেকশ্যন হাৰি থাকে। এতিয়া আপোনাৰ টিভিটো আপুনি এনেকুৱা লাইনত লৈ যাব খুজিছে নেকি? কংগ্ৰেছ আৰু UDF-ক আপুনি আপোনাৰ টিভিটো কংগ্ৰেছ UDF কৰিব খুজিছে নেকি? বিজেপিৰ প্ৰতি থাকক, TRP বাঢ়িব। কাৰণ অৰুণোদয় হৈ গ'ল, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা হৈ গ'ল, অসমৰ গোটেই মানুহখিনিতো বিজেপিৰ লগত। আপোনাৰ টিভিটো যদি বাংলাদেশত চলাব লাগে আমাৰ বিৰুদ্ধে কওক, যদি অসমত চলাব লাগে আমাৰ সপক্ষে ক'ব লাগিব। আৰু সেইকাৰণে আমাৰ সপক্ষে কোৱা টিভি TRP বেছি হয় নহয়? যোনে বিজেপিৰ সপক্ষে ক'ব তাৰ TRP বাঢ়িব, যোনে বিজেপি বিপক্ষে ক'ব তাৰ TRP কমিব। কাৰণ মানুহটো আমাৰ লগত, UDF কংগ্ৰেছৰ লগত ক'ত মানুহ আছে? তেওঁলোকে মহিলাক ইমান দিন আছক। যোৱাকালি কংগ্ৰেছৰ সংসদ গৌৰৱ গগৈয়ে কৈছে যে 10,000 টকাটো মহিলাবিলাকক নিদিলে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত। এতিয়া মই 1 তাৰিখৰ পৰা দিম বুলি কওঁতে তেওঁ কৈছে হিতাধিকাৰী সৃষ্টি কৰিছিল। তুমিয়ে কিয় কথাটো উলিয়ালা? আজি যদি মই 2 মাহ অৰুণোদয় বন্ধ কৰি দিওঁ, কংগ্ৰেছৰ পৰা সুধি লওকচোন হুলস্থুল কৰিব নে? আপোনাৰ কথা মতে মই মানি ললো, অহা মাহত অৰুণোদয় নিদিওঁ, ND24ৰ কথা মতে হ'ব। যোনে মোক সোধে মই কম যে ND24 কৰাৰ কাৰণে বন্ধ কৰি দিছো। তাকত আছে না? অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম, তাক সুধিব তাকত আছে নেকি? শিৱসাগৰত অৰুণোদয় মই 2 মাহ বন্ধ কৰি দিওঁ, অখিল গগৈ বানপানীতকৈও দূৰেৰে উৰি গুচি যাব। বানপানীৰ স্পীড কম হ'ব, অখিল গগৈক উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ। এইবিলাক যি কথা ক'লে মানুহৰ শত্ৰু বুলি প্ৰমাণিত হয়, সেই কথা ক'ব নালাগে। ইমান দুখীয়া মানুহে 1250 টকা পায়, দুখীয়া মানুহকেইটাৰ প্ৰতি ইমান কিয় চকু? আগতেতো অখিল গগৈ চকু লোহিয়া টুহিয়াৰ লগত আছিল, আজিকালি চকু অৰুণোদয় হিতাধিকাৰীৰ লগত হৈ গ'ল। তাৰমানে সেইবিলাকৰ লগত কম্প্ৰমাইজ হৈ গ'ল। এটা 1250 টকাৰ পৰাতো কমিশ্যন দিব নোৱাৰে, সেইকাৰণে সেইকেইটাৰ পিছত লাগি থাকে। এইটো কিবা যুক্তি হ'ব পাৰে নেকি? ইমান ভাল আঁচনি দেখাৰ পিছতো তেওঁ এই অৰুণোদয় কেইটাই চকুত পৰিল, হয় নহয়? চাই ল'ব যদি ND24 বিচাৰে মই বন্ধ কৰি দিম।